আজি মই সকলোকে চাকৰি দিম, কিমান চাকৰি দিলো, কিমান দিম আৰু আপোনালোকক আগন্তুক দিনক হেল্ল' গাইজ, গুড মৰ্নিং, ৱেলকাম বেক টু মাই ব্ৰেণ্ড নিউ ব্লগ। আৰু আজি এটা নতুন টপিকৰ ওপৰত ভিডিঅ' বনাব গৈ আছোঁ, কাৰণ এই টপিকটোৰ ওপৰত বহুত মানে ইমানেই কমেণ্ট কৰি আছে সেইকাৰণে ভাবিলোঁ আপোনালোকৰ কাৰণে এটা ভিডিঅ'ই বনাই দিওঁ, নে কি কয়। তো বেছি দেৰি নকৰোঁ, আৰু এনেকুৱা দেখিছেন ভিডিঅ' কোৱালিটিটো ধৰিব পৰা নাই। তো বেছি দেৰি নকৰি বলক ভিডিঅ'টো আজি আৰম্ভ কৰি দিওঁ। তো ভিডিঅ'টো আৰম্ভ কৰোঁ বুলি লৈছিলোঁ, ঘৰত দেখিছিলে কেনেকুৱা ৰ'দ, মানে ভিডিঅ'টো ভালকৈ কোৱালিটিটো ভাল অহা নাছিলে, সেইকাৰণে আহি ল'লোঁ পথাৰ ফালে। দেখিছে ইয়াতেই মোৰ ভিডিঅ' বনাই ভাল লাগে, খুবেই নিজান হৈ আছে পৰিৱেশটো। তো বাৰু বাদ দিয়ক বাৰু এইবিলাক। তো মেইন টপিকটোলৈ আহোঁ। মেইন টপিকটো হৈছে এইটোৱে যে বহুতে কমেণ্ট কৰি থাকে, দাদা চাকৰিত ভৰাই দিয়ক না, মই চাকৰিত ভৰাই দিয়ক না, দাদা চাকৰিত সোমাবলৈ সহায় কৰি দিয়ক না, কিবা এটা কৰি দিয়ক না, কিবা এটা এনেকুৱা বিভিন্ন ধৰণৰ আপোনালোকে কমেণ্ট কৰি থাকে। আৰু হয়, এই তেওঁলোকক কমেণ্ট কৰাটো মানে জায়েজ হয়, মানে ক'বলগীয়া। মানে যেতিয়া এজন ডেকা ল'ৰা বুলিয়ে কওঁ, এজন যুৱকৰ হাতত কোনো কাম বন নাথাকে, মানে আজিকালি এনেকুৱা হৈছে হাতত পইচাকেইটা নাথাকিলে মানে মগজুৱে কাম নকৰা হৈ যায়, কাৰণ পইচাৰ অবিহনে একোৱেই নহয়। গম পাইছে কিমান প্ৰব্লেম হয়, ঘৰৰ বিয়া পাতি মানে সংসাৰ কৰিলেতো আৰু বেছি প্ৰব্লেম হয়। সেইকাৰণে তেওঁলোকে এইবিলাক কমেণ্ট কৰাটো মানে সাধাৰণ, আৰু সেইকাৰণে তেওঁলোকে কমেণ্ট কৰে। কাৰণ যেতিয়া মোৰ হাতত কোনো কৰ্মসংস্থাপন নাছিলে, ময়ো তেনেকুৱা একদম দিমাগবিলাক কাম নকৰে, তেতিয়া মানে কাম কৰা বন্ধ হৈ যায়, কি কৰিম কি নাই এনেকুৱা বিভিন্ন ধৰণৰ চিন্তা হয় তেনেকৈ। সেইকাৰণে তেওঁলোকে কমেণ্ট কৰে, হয়। কিন্তু এতিয়া মই আপোনালোকক খোলাকৈ ক'ব বিচাৰিছোঁ, মই আপোনালোকক চাকৰি দিব পাৰিম নে নোৱাৰিম। সেইকাৰণে ভিডিঅ'টো শেষৰলৈকে চাই থাকক, স্কিপ নকৰিব। চাওক, মই আপোনালোকক মিছা আশা নিদিওঁ, মিছা কথা ক'বলৈ আহি আপোনালোকৰ পৰা মই ভিউজ নিবিচাৰোঁ, ছাবস্ক্ৰাইবাৰ নিবিচাৰোঁ, মিছা কথা কৈ একদম যিটো সঁচা, যিটো মিছা, যিটো মই পাৰিম সেইটো পাৰিম বুলি কওঁ, আৰু যিটো মই নোৱাৰোঁ বুলি ক'ম। কাৰণ মই ভিউজৰ আশাত বা ছাবস্ক্ৰাইবাৰ আশাত এনেকৈ ভিডিঅ'বিলাক এনেকৈ বনাই থকা নাই। এইবিলাক যিটো সঁচা, মই এইবিলাক কোনো হেৰি কৰা নাই। সেইকাৰণে কৈছোঁ, মই আপোনালোকক জাষ্ট ইনফৰমেশ্যনহে দিব পাৰিম যে আমুকৰ ৰিগ আহিছে, আমুকটা ৰিগ আহিছে, আমুক কোম্পানীৰ ৰিগ আহিছে। গম পালে মানে মোৰ যদি ইনফৰমেশ্যন আছে হাতত, তেতিয়াহ'লে আপোনালোকক মই অৱগত কৰিমেই যে আমুকটো আহিছে, তাত আপোনালোকে বায়'ডাটা দিয়কগৈ বুলি। আপুনি যে আপোনালোক এনেকৈ মানে লৈ আহি চাকৰি ইয়াক ভৰাই দিয়ক, ইয়াক চাকৰি দি দিয়ক, এনেকৈ সহায় কৰি দিব নোৱাৰিম মই। কাৰণ মই ইমান ডাঙৰো মানুহ নহয় যে আপোনালোকক লৈ আনি এনেকৈ চাকৰিত ভৰাই দিম, কিবা কৰি দিম, এনেকৈ নহয়। মই জাষ্ট আপোনালোকক যিবিলাক আপোনালোকে নাজানে ইনফৰমেশ্যন, সেইবিলাকহে দিবলৈহে মই চেনেলটো খুলিছোঁ। কাৰণ বহুতেই জানিব বিচাৰে যে ডিলিঙত কেনেকৈ সোমায়, কেনেকৈ কি কৰে, সেইবিলাক খুব জানিব বিচাৰে। তেওঁলোকে এনেকুৱা ভিডিঅ' খুব কমেই বনায় মানুহবিলাকে। সেইকাৰণে মই ভাবিলোঁ ইয়াৰ ওপৰতে ভিডিঅ' বনাওঁ বুলি। চবেই প্ৰায় সংখ্যক নৱপ্ৰজন্মই এই ড্ৰিলিং ছাইডত সোমাবলৈ আশা কৰে, কাৰণ কিছুমানে জানে ইয়াত বহুত পইচা আছে। নিজৰ ওপৰত ডিপেণ্ড কৰিলে, নিজৰ ওপৰত যদি কামবিলাক শিকি লয়, তেতিয়াহ'লে বহুত ওপৰলৈ যাব পাৰে তেওঁলোকে। সেইকাৰণে ইয়াত সোমাবলৈ বহুত ইচ্ছা কৰে। সেইকাৰণে মই আপোনালোকক কওঁ যে মই জাষ্ট ইনফৰমেশ্যনহে দিব পাৰিম, আপোনালোকক কোনো ধৰণৰ চাকৰি সোমাবলৈ সহায় কৰিবলৈ মানে জাষ্ট ইনফৰমেশ্যন দিহে আপোনালোকক সহায় কৰিব পাৰিম মই। কাৰণ আপোনালোকক ঘৰৰ পৰা মাতি আনি ইয়াত কোম্পানীলৈ গৈ ইয়াক চাকৰি দিয়া এনেকৈ ধৰণে ক'ব নোৱাৰোঁ। কাৰণ ময়ো এজন সাধাৰণ কৰ্মচাৰীয়ে কামেই কৰি আছোঁ এটা প্ৰাইভেট ৰিগত। আপোনালোকক যদি মই ভৱিষ্যতে তেনেকৈ যদি সহায় কৰিব পাৰোঁ, যদি সামৰ্থ্য থাকে, তেতিয়াহ'লে আপোনালোক নিশ্চয় সহায় কৰিম, কাৰণ যিমানখিনি পাৰোঁ। কাৰণ ময়ো জানো যেতিয়া এজন যুৱকৰ হাতত, এজন ল'ৰাৰ হাতত যদি চাকৰি কৰ্মসংস্থাপন নাথাকে, কেনেকুৱা ধৰণৰ পৰিস্থিতি হয়, সেইটো মই ভালদৰে বুজি পাওঁ। সেইকাৰণে মই আপোনালোকক ক'ত কি ৰিগ আহিছে সেইটো ইনফৰমেশ্যন দি দিম এই ভিডিঅ'বিলাকত। আপোনালোকে কিন্তু অফিচবিলাক বিচাৰি মেলি বায়'ডাটাবিলাক দিব, আৰু অফিচবিলাক ক'ত কি আছে ইনডাইৰেক্টলি আপোনালোকক কৈ দিওঁ। আৰু কেনেকৈ কি কওঁ আপোনালোকে জানে, ইমানো ডাইৰেক্টলি ভিডিঅ'বিলাকত মই ক'ব নোৱাৰোঁ। আৰু ৰিজনবিলাক আপোনালোকে জানে, হয়তো বুজি পায়। সেইকাৰণে ইমান ইনফৰমেশ্যন এই ভিডিঅ'ত ছ'চিয়েল মিডিয়াত দিব নোৱাৰোঁ। গতিকে সেইটোৱে আৰু
মই আপোনালোকক চাকৰি সোমোৱাই দিম বুলি মিছা আশা নিদিওঁ যে তই মই এনেকৈ চাকৰি দি দিম, তই আমুকত এনেকৈ মিছা আশা নিদিওঁ। কাৰণ আশা কৰি থাকিলে আপোনালোকে ৰৈ থাকিব, আৰু আশাটো যদি সম্পূৰ্ণ নহয়, সফল নহয়, তেতিয়াহ'লে মনত খুব আপোনালোকে আঘাত পাব। সেইকাৰণে মই মিছা আশা নিদিওঁ। তো গতিকে এইটোৱে আৰু ভিডিঅ'। আৰু আপোনালোকে ছেফটি অফিচাৰৰ ওপৰত ভিডিঅ' বনাবলৈ কৈ আছে। তো ছেফটি অফিচাৰৰ ওপৰত ভিডিঅ' বনাম ভালকৈ, কিন্তু সময় পোৱা নাই। ঘৰতো মোৰ অলপ পাৰ্চনেল প্ৰব্লেম এটা চলি আছে, সেইকাৰণে ভিডিঅ'বিলাক বনাবলৈ সময় পোৱা নাই। হ'লেও আপোনালোকে ইমান ধুনীয়া মৰম দি আছে, কমেণ্টবিলাক কৰি আছে, সেইকাৰণে ভিডিঅ'বিলাক দিবলৈ মোৰ নিজে আগ্ৰহী, মানে ভিডিঅ' দিবলৈ বিচাৰোঁ। গতিকে বুজি পাইছে তেতিয়াহ'লে মই চাকৰি দিব পাৰিম নে নোৱাৰোঁ। মই চাকৰি দিব নোৱাৰোঁ, মই কোনো কোম্পানী নহয়, কোনো মালিক নহয়, জাষ্ট সাধাৰণ এটা কৰ্মচাৰীহে, কাম কৰি আছোঁ। চ' গতিকে আজিৰ ভিডিঅ'টোত ইমানখিনি আৰু। তো লগ পাম আৰু অন্য এটা ভিডিঅ'ত। আৰু আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব, আৰু নতুনকৈ আহিছে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। জয় আই অসম।